নমস্কাৰ মই প্ৰণীতা চুটিয়া ৰৈছো ষ্টাৰ সিমেন্ট টাইমেট বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰূপহীয়াত অঘটন সংঘটিত হৈছে সিএসপিৰ পৰা লুটি লৈ গল 1,22,000 নগদ ধন দুজনী দুৰ্বৃত্তই তাণ্ডৱ চলাইছে বুলি জানিব পৰা গৈছে সিএসপিৰ পৰা এই ধন লুটি লৈ যোৱাৰ পাছতে হাহাকাৰ লাগিছে অঞ্চলটোত লগে লগে আৰক্ষীক খবৰ দিয়া হৈছে ৰূপহীয়াত আৰক্ষী উপস্থিত হৈছে বৰ্তমান তদন্ত আৰম্ভ কৰিছে মুঠৰ পৰা অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে সমগ্ৰ অসমখন যতে ততে এতিয়া ডকাইতিৰ ঘটনা সংঘটিত হৈছে দিন ডকাইতি বেছিকৈ সংঘটিত হ'বলৈ লৈছে চিলনী চুৰৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে মহানগৰীৰ অলিয়ে গলিয়েটো অনবৰতে এনে ধৰণৰ ডকাইত চুৰ ঘূৰি ফুৰে এতিয়া ৰাজ্যৰ কেইবাটাও প্ৰান্তত এনে ধৰণৰ ডকাইতিৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে ৰূপহীয়াত সংঘটিত হোৱা এই ঘটনাই কপাইছে অঞ্চল ষ্টাৰ সিমেন্ট বিগ ব্ৰেকিং জনাইছো ৰূপহীয়াতৰ বাতমাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা দুজনীয়া দুৰ্বৃত্তই তাণ্ডৱ চলাইছে লুটি লৈ গল ধন সিএসপিৰ পৰা দুৰ্বৃত্তই লুটি নিছে 1,22,000 টকা দিন দুপৰতে সংঘটিত হৈছে এই ডকাইতিৰ ঘটনা দুজনীয়া দুৰ্বৃত্তই সিএসপি কেন্দ্ৰটোত লুটপাট চলাইছিল লগে লগে হাহাকাৰ লাগিছে অঞ্চলটোত আৰক্ষীক খবৰ দিয়া হৈছে আৰু আৰক্ষী উপস্থিত হৈছে সিএসপি স্বত্বাধিকাৰী আশফিকুৰ ৰহমানৰ ওপৰতো আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে সিএসপিৰ স্বত্বাধিকাৰী গৰাকী বৰ্তমান আঘাতপ্ৰাপ্ত ঘটনাস্থলীত ৰূপহীয়াত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ঘটনা মানে আমি কাগজপত্র লয়ে গেছি ফিঙ্গার একটা দিছি বা তোমার টেহা 48,700 কত টাকা হয় নাই ওর মন থাকে না এই টেহাটা ওগুলা বাইর করছে বাইর করার পর দেয় মানে হ্যাঁ বাড়ি মারা আর টেহাটে দরা একটা করছে আর আমি টেহাটা সামনে পাইলাম না আপনি সিএসপিতে আছিলেন হ্যাঁ আপনার সম্মুখত এনেকুৱা আমার সামনে হয়েছে ঘটনাটা আমার গড়ের টেহা গভর্নমেন্টের গড়ের টেহা আমার লাস্ট কিস্তিটা আপনার টাকা উঠাব গৈছিল মানে সিএসপি সত্তাকারীর নাম কি আছিল আশিকুর রহমান আশিকুর রহমান আছিল আশিকুর রহমান আপনি তেতিয়া মানে সিএসপিতে আছিলে আমি সিএসপি